পূৰ্ণ পৰমাত্মাই পাপ কৰ্মৰ দণ্ডকো কাটিব পাৰে। এতিয়ালৈকে যি সন্ত মহাপুৰুষক লগ পাইছে তেওঁৱেই কৈছে পাপ কৰ্মৰ ফল ভুগিলেহে সমাপ্ত হয়। যিয়ে পাপ কৰ্ম কাটিব পাৰে, যিয়ে কালৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে, তেওঁৰ নাম কি, পূজাৰ বিধি কি হয়, এয়া জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়তা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। সৎসংগলৈ আহিলে জীৱবোৰে গম পায় আমি কোন হয়, ক'ৰ পৰা আহিছোঁ। ইয়াত মৰা আৰু জীয়াই থকাৰ ব্যৱস্থা কি কাৰণে হৈছে, এই কথাটো প্ৰত্যেক প্ৰাণীয়ে অনুভৱ কৰে। জন্ম হ'ল ভাল কথা, পৰিয়াল হৈ গ'ল বহুতেই ভাল কথা, পুত্ৰ পুত্ৰী হ'ল, সম্পত্তি ঘৰ হ'ল, কি ক'বা আৰু। তাৰপিছত মৃত্যু। এই যে মৃত্যুৰ কথা সেইটোৱে বিন্ধে। এতিয়া এই যে মৃত্যু হয় সেয়া একেবাৰে বিপৰীত স্থিতি। গোটেই জীৱন সন্তানৰ পোষণৰ বাবে সম্পত্তি যোৰা লগোৱাত, ঘৰ আৰু মহল বনোৱাত প্ৰাণীয়ে লগাই দিয়ে আৰু 1 মিনিটৰ পিছত গমেই নাপায় পুত্ৰৰ মৃত্যু হৈ যায়, পুত্ৰী মৰি যায়, বোৱাৰী মৰি যায়, মাকৰ মৃত্যু হয়, সমগ্ৰ পৰিয়ালৰেই নাশ হৈ যায়। গতিকে ইয়াত আমাৰ বুদ্ধি কেতিয়াও নাযায় যে এনেকুৱা কিয় হৈ আছে। আমি ইয়াক এটা পৰম্পৰা বুলি মানি ল'লোঁ যে এনেকুৱা হয়েই। এনেকুৱা হয়, সকলোৰে লগত হয়, সেইবাবে দুখটো লাগেই। কিন্তু বাকী থকাসকলে ভাবে যে আমিতো এতিয়া ভালেই আছোঁ। এনেকুৱা ধৰণৰ কথা ভাবিয়েই আমি ইয়াত জীয়াই আছোঁ। গতিকে পৰমাত্মাই কয়, সাথী হামাৰে চলে গয়ে। আমাক বুজাবলৈ পৰমাত্মাই নিজৰ ওপৰতেই উদাহৰণ দি আছে। কবিৰ পৰমাত্মাই, তেওঁ আমাৰ পিতা। সাথী হামাৰে চলে গয়ে, हम भी चालन हारे, कोई कागज में बाकी रह रही, ताते लगी है वारे। কাৰোবাৰ কাগজত লিখিব বাকী আছে, কাৰোবাৰ উশাহ বাকী আছে, সেইবাবে আপোনাৰ সময় অহা দেৰি হৈছে। আৰু যিয়ে সংসাৰ এৰি গুচি গৈছে তেওঁলোকৰ আশা, তেওঁলোকৰ লক্ষ্য, তেওঁলোকৰ চিন্তা এইটোৱেই আছিল যে এতিয়া মৃত্যু নহয়। আকৌ পৰমাত্মাই মনত পেলাই দিয়ে, কবিৰ ভগৱান স্বয়ং আহি যথাৰ্থ জ্ঞান, যথাৰ্থ ভক্তিবিধি, নিজৰ দ্বাৰা ৰচিত সৃষ্টিকো তেওঁ নিজেই সঠিকভাৱে কয়। আৰু আমি ক'ত আছিলোঁ সেইটো আমি গম নাপাওঁ, লাগিলে যিমানেই কথা নহওক কিয়। এয়াতো ৰচয়তাইহে ক'ব পাৰিব যে আপোনালোক ইয়াত কিয় দুখী হৈ আছে, এই মৃত্যু আৰু জীয়াই থকাৰ ব্যৱস্থাত কিনো ভাল। এই কথাটো সকলোৱে মানে যে ভাল নহয়। সেইবাবে পৰমাত্মাই আমাক জগাব বিচাৰিছে, যথাৰ্থ জ্ঞান আমাৰ হৃদয়ত স্থাপন কৰিব বিচাৰিছে। এইটো কথা কৈ যে যি ব্যৱস্থাত আপোনালোক ব্যৱস্থিত আৰু যি ক্ৰিয়াৰ বাবে আপোনালোক তৎপৰ,
যদি আপোনালোকে পৰমাত্মাৰ সাধনা ভক্তি নকৰে, মুক্তিপ্ৰাপ্তিৰ প্ৰযত্ন নকৰে, তেন্তে এই ক্ৰিয়াটো পশু পক্ষীয়েও কৰি আছে। তেন্তে মানৱ শৰীৰৰ আৱশ্যকতা কি আছিল, য'ত পৰমাত্মাই ভাল চিন্তা দিছে, বুদ্ধি দিছে, আৰু সময়ত গৰম ঠাণ্ডা প্ৰাকৃতিক বিপদৰ পৰাও সাৰি যোৱাৰ ব্যৱস্থাও আমি কৰিব পাৰোঁ। যেনেকৈ গৰমৰ পৰা বাচিবলৈ জুপুৰি ঘৰ মহল বনাব পাৰোঁ। ইমানখিনি বুদ্ধি ভগৱানে দিছে। সময়ত আহাৰ কৰিবলৈ আমি আগতেই সংগ্ৰহ কৰি লওঁ, অন্ন একত্ৰিত কৰি লওঁ, আৰু গৰম ঠাণ্ডাৰ পৰা বাচিবলৈও আমি কোনোবা ঝুপুৰি মহল বনাই লওঁ। ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য হ'ল যে এই সুবিধাবোৰ পৰমাত্মাই এই কাৰণে দিছে যাতে আপোনালোকে প্ৰাকৃতিক বিপদবিলাকৰ পৰা ডিষ্টাৰ্ব নহয় আৰু ভক্তি কৰি থাকে যেন। যেনেকৈ পৰমাত্মাৰ প্ৰাপ্তিত এই আত্মা সেই সময়ৰ পৰাই ব্যাকুল, যি সময়ৰ পৰা সেই পৰম পিতাৰ সেই সুখময় স্থলৰ পৰা, সেই সৎ লোকৰ পৰা, অমৰ লোকৰ পৰা বিচ্ছেদ হৈছে, সেই পৰম পিতাৰ পৰা দূৰ হৈছে, সেইদিনাৰ পৰা ইয়াৰ আভাস হৈ গৈছে যে যি সুখ মই এৰি আহিছোঁ সেয়া ইয়াত নাই। তাৰ সন্ধানত তাৰ পিছত নিজৰ কুবুদ্ধিৰ বাবে জীৱ চিন্তাৰে ভাবিবলৈ আৰম্ভ কৰে, প্ৰযত্ন কৰে। যেনেকৈ কোনোবা নিৰ্ধনীয়ে ভাবে যে ধনৱান সুখী হয়, ধনত সুখ আছে, আৰু ধনী ব্যক্তিয়ে সপোনতো সুখ নাপায়। পুণ্যাত্মাসকল, নিৰ্ধনীয়েতো এই কথা মানি নলয় যে ধনৱান সুখী নহয়, কিন্তু কোনো ধনৱান অৰ্থাৎ মায়াধাৰীক লগ কৰি চাবা, তেওঁৰ ওপৰত কিমান ডাঙৰ সমস্যাৰ পাহাৰ আছে আপুনি ভাবিবও নোৱাৰে। য'ত মায়া আছে তাত শীতলতা থাকিব নোৱাৰে, য'ত অগ্নি জুই জ্বলি আছে তাত শীতলতা থাকিব নোৱাৰে। এই মায়া জুইৰ ভাটা য'ত আছে তাৰ ওচৰত বহি প্ৰাণীয়ে কেতিয়াও শীতলতা অনুভৱ কৰিব নোৱাৰে। ধনী ব্যক্তিয়ে ভাবে যে ৰজাসকল সুখত আছে, ৰজাসকলে সুখ সপোনতো নাপায়। আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে এওঁলোকৰ আগফালে পিছফালে সেনা থাকে, ডাঙৰ ডাঙৰ অধিকাৰীয়ে চেলিউট মাৰি থাকে, এওঁ মহাসুখী চাগে, গাড়ীত অহা যোৱা কৰে, সপোনতো সুখ নাই এওঁলোকৰ। কাৰণ আমি সুখৰ বিষয়ে নাজানোৱেই। আচলতে যি সুখ হয়, ৰজাসকলে ভাবে যে ওপৰৰ এই দেৱতাসকল সুখী হয়, স্বৰ্গত থকাসকল। স্বৰ্গৰ দেৱতাসকলে ভাবে ইন্দ্ৰ সুখী, যিজন দেৱৰাজ হয়, যিজন দেৱতাসকলৰ ৰজা। আৰু দেৱৰাজে ভাবে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী হয়, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰে কয় আমি সপোনতো সুখ নাপাওঁ। আপোনালোকে ভগৱান বিষ্ণুৰ বাণী পঢ়িছে চাগে, বহুবাৰ শুনাইছোঁ মই। দেৱী ভাগৱতৰ প্ৰথম স্কন্ধত শ্ৰী বিষ্ণুদেৱে নিজেই স্বীকাৰ কৰিছে, ব্ৰহ্মাদেৱক কৈ আছে যে মই বেছিভাগ সময় তপ কৰিয়েই থাকোঁ, আৰু তপৰ পৰা মই বেটেৰী চাৰ্জ কৰি সিদ্ধি প্ৰাপ্ত কৰি আকৌ ৰাক্ষসবোৰৰ লগত যুদ্ধ কৰোঁ, আৰু যদি কেনেবাকৈ অলপ সময় পাওঁ তেতিয়া লক্ষ্মীৰ লগত সুখৰ সময় কটাওঁ। তেন্তে কি সুখ পালেনো তেওঁ? পৰমাত্মাই কয়, ঝুঠে সুখ কো সুখ কহে, ये मान रया मन मोदे, सकल चबीना काल का, कुछ मुख में कुछ गोदे। इस झूठे सुख को सुख कहे, ये मान रहा मन मोद। কোনবোৰ মিছা সুখক? এজন ব্যক্তিয়ে কৈ আছিলে যে মোৰ এজনী কন্যাই জন্ম ল'লে, জন্মৰ পৰাই ছোৱালীজনীৰ ভৰি এখন নাছিলে,
এয়া দেখি মোৰ ওপৰত পাহাৰ ভাঙি পৰিল সমস্যাৰ। মহা দুখী হৈ গ'লোঁ মই। ডক্তৰৰ তাত লৈ গ'লোঁ মই মেডিকেললৈ। যিটো ৱাৰ্ডত মোৰ ছোৱালীজনী ভৰ্তি কৰাইছিলোঁ তাত এনেকুৱা ৩-৪টা কেছ আৰু আছিলে। তেতিয়া মোৰ অলপ সকাহ হ'ল যে মোৰ দৰে আৰু দুখী মানুহ আছে। কওক, ইয়াৰ পৰা কি লাভ পালেনো তেওঁ? নিজৰ মনতেই মানি ল'লে যে আনো দুখী আছে, ময়ো দুখী আছোঁ, গতিকে কোনো কথা নাই। তেন্তে সেই দুখ পাতল হ'ল জানো? তেন্তে কি ভৰিখন আহি গ'ল নেকি ছোৱালীজনীৰ? গতিকে পুণ্যাত্মাসকল, এনেকুৱা বেয়া লোকত আছোঁ আমি। ইয়াত সুখ নামৰ বস্তু নাই। আমি ইজনে আনজনক দুখত দেখি তাতকৈ কম দুখ হওক বা তাৰ সমান হওক আমি সকাহ বুলি মানি লওঁ, কাৰণ বিকল্প নাই। যেনেকৈ এজন ব্যক্তিৰ 3টা পুত্ৰ আছিলে। এটা পুত্ৰৰ মৃত্যু হৈ গ'ল। বহুত দুখী, বৰ বেয়াকৈ কান্দি আছে, আহাৰো খোৱা নাই। ক্ষোভ ব্যক্ত কৰা ব্যক্তিসকলৰ মাজত এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁৰ এজনেই পুত্ৰ আছিলে, সিও মৃত্যুক প্ৰাপ্ত কৰিছিলে। গতিকে সান্তনা দিয়াসকলে ক'লে যে শুনা ভাই, ইয়াততো এনেকুৱাই, সকলোৰে মৃত্যু হয়, এয়াতো ভগৱানৰহে ইচ্ছা, চিন্তা নকৰিবা। চোৱা এওঁক, এইজন ভাই বহি আছে, এওঁক চায়েই জীয়াই থাকা। এওঁৰ মাত্ৰ এটাই সন্তান আছিল, তাৰেই মৃত্যু হৈ গ'ল। সিওতো নিজৰ সময় ব্যতীত কৰি আছে, ধৈৰ্য ধাৰা। তেতিয়া সেই ব্যক্তিৰ অলপ চেতনা আহিল, হাত মুখ ধুলে, অলপ পিছত খাদ্যও খালে। এতিয়া তেওঁ এইটো সুখ বুলি মানি ল'লে যে চোৱা, এই বেচেৰাজনৰ মাত্ৰ এজনেই পুত্ৰ আছিল আৰু সিও মৰিল, মৃত্যুক প্ৰাপ্ত কৰিলে। ভাগ্য ভাল, মোৰতো 3টা আছে, 3টা আছিলে, মোৰ এটাহে মৰিছে, 2টাতো বাচিয়ে আছে, তাকেই সুখ বুলি মানি ল'লে। তেন্তে সন্তানটো উভতি আহিলনে? तो यहाँ परमात्मा कहते हैं झूठे सुख को सुख है ये मान रहा मनमोद और सकल चबीना काल का कुछ मुख में कुछ गोद। परमात्मा मनत पेलाई दिए, बाई तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो, लाभ हानि से सब कोई दुखिया, के गृहस्थी बैरागी हो, सुख देव ने दुख के डर से गर्भ में माया त्यागी हो, गर्भ में माया त्यागी हो, तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। भाई जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो, जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो, आशा तृष्णा सबको व्यापे, कोई महल ना सुना हो, कोई महल ना सुना हो, तंदर सुखिया कोई ना देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। भाई साच कहूँ तो जग ना माने, पर झूठ कही ना जाई हो, साच कहूँ तो ये जग ना माने, पर झूठ कही ना जाई हो, ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो, जिन ये राह चलाई हो, तंदर सुखिया कोई न देखा,
जो देखा सो दुखिया हो, उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहें कबीर और सब दुखिया, एक संत सुखी मन जीती हो। संत सुखी मन जीती हो, तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक का हो, सबका किया विवेक का हो। सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। सुरपति दुखिया भूपति दुखिया, रंग दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। संत सुखी मन जीती हो। पुण्यात्माসকল, সৌভাগ্য আপোনালোকৰ। আপোনালোকে এই যথাৰ্থ জ্ঞান অমৃত বচন শুনিবলৈ পালে, সৌভাগ্য প্ৰাপ্ত কৰিলে। भक्ति मुक्ति के दाता सतगुरु, ये भटकत प्राण फिरंदा, उस साहेब के हुक्म बिना नी तरवर पात हिलंदा। हे परमात्मा कबीर भगवानर, अल्लाह আকবৰৰ, সেই মহান পৰমেশ্বৰৰ আপোনালোকৰ ওপৰত অসীম কৃপা হৈছে আৰু আপোনালোক যুগৰ যুগৰ বহুত পুণ্যকৰ্মী প্ৰাণী, যে এনেকৈ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই ইয়াত পৰমাত্মাৰ দৰবাৰলৈ আহিব পাৰিলে। সেই পৰমাত্মাৰ দয়াৰ অবিহনে আপুনি আহিব নোৱাৰিলে হয়, এই জ্ঞানো শুনিব নোৱাৰিলে হয়, আপোনালোকে ওচৰলৈ আহিবই নোৱাৰিলে হয়। এই জ্ঞানক আপোনালোকলৈ পঠিয়াবলৈ পৰমাত্মাই 600 বছৰ আগতেই প্ৰযত্ন কৰিছিলে। আৰু সেই দুষ্টসকলে, স্বাৰ্থপৰ নকলি গুৰুসকলে নিজৰ জীৱিকাক উত্তম বুলি ভাবি, প্ৰথম বুলি ভাবি, নিজৰ স্বাৰ্থক প্ৰধান বুলি ভাবি কবিৰ ভগৱান ধানক ৰূপী সেই শিপিনীক বহুত অশান্তি কৰিলে আৰু যথাৰ্থ জ্ঞানক আমাৰ ওচৰলৈ, আপোনালোকৰ ওচৰলৈ আহিব নিদিলে। সেই পৰমেশ্বৰে সেই অমৰ জ্ঞান নিজৰ বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, কবিৰ বাণীত লিপিবদ্ধ কৰালে নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসৰ দ্বাৰা। এতিয়া সেই জ্ঞানক, পৰমাত্মাৰ সেই বিধানক, যি 600 বছৰ আগতে পৰমেশ্বৰে নিজৰ দ্বাৰাই ৰচিত সৃষ্টিৰ তথ্য, আমি ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ আৰু কিয় দুখী হৈ আছোঁ, আৰু জন্ম আৰু মৃত্যুৰ কাৰণ কি, তেওঁ সকলোবোৰ তাত ক'ব খুজিছিলে। কিন্তু এই নকলি ধৰ্মগুৰুসকলে, এই দুষ্টসকলে আমাৰ ওচৰলৈ এয়া আহিব নিদিলে, পৰমাত্মাৰ ঘোৰ বিৰোধী কৰাই দিলে। তেওঁক কাটিবলৈ, মাৰিবলৈ, বেয়াকৈ অশান্তি দিয়াতহে লাগি থাকিল, জনতাক ভ্ৰমিত কৰি থাকিল। সেই পৰমেশ্বৰেই কৈছিলে যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, সেই সময়ত মই মোৰ সকলোবোৰ মৰমীয়াল আত্মাক শিক্ষিত কৰিম, সমগ্ৰ মানৱ সমাজক। আৰু সৎগ্ৰন্থবোৰক, সকলো ধৰ্মৰে ধৰ্মী নিজৰ ধৰ্মগ্ৰন্থবোৰক সত্য বুলি মানে। আৰু যিসকল গুৰুক আমি শাস্ত্ৰবিজ্ঞ বুলি মানিছিলোঁ, তেওঁলোক নিজৰেই সৎগ্ৰন্থৰ সৈতে অনাবিজ্ঞ আছিল, অপৰিচিত, অজ্ঞানী আছিল। আৰু আমি তেওঁলোকে কেৱল সংস্কৃত ভাষা জনাৰ কাৰণে তেওঁলোকক বিশ্বাস কৰিছিলোঁ, কাৰণ সকলো সৎগ্ৰন্থ সংস্কৃত ভাষাত আছে। আৰু আমাৰ ধৰ্মগুৰু, হিন্দু ধৰ্মগুৰু সংস্কৃত ভাষা পঢ়িছে, তেওঁলোকে সৎগ্ৰন্থক চাগে ভালদৰেই জানে, ঠিকেই কৈ আছে চাগে। আৰু তেওঁলোকৰো কাম সিদ্ধ হৈ থাকিল সেই সময়ত।
যে কবিৰ শিপিনী হয়, ধানক হয়, আৰু সেই সময়ত সংস্কৃত পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণ বৰ্গৰহে আছিলে। গতিকে সাধাৰণ মানুহৰ এই আশংকা নহ'ল, বিশ্বাস নহ'ল, এই আশংকাই থাকিল যে কবীৰদেৱ অশিক্ষিত, পৰমেশ্বৰ কবীৰদেৱ অশিক্ষিত, তেওঁ মিছাই কৈ আছে চাগে সৎগ্ৰন্থবোৰৰ বিষয়ে। কিয়নো সৎগ্ৰন্থ আমাৰ পবিত্ৰ বেদ, শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ ইত্যাদি এই সকলোবোৰ সংস্কৃত ভাষাতেই লিপিবদ্ধ। গতিকে পৰমাত্মাই এই সময়টো নিৰ্ধাৰিত কৰিছিলে, নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসদেৱক কৈছিলে। যেতিয়া ধৰ্মদাসদেৱে সুধিলে যে পৰমাত্মা আজিতো বহুত ধাৰ্মিক ব্যক্তি আছে, এওঁলোকৰ ভিতৰত ধাৰ্মিকতা আছে, বেয়াৰো ত্ৰুটি আছে, অৰ্থাৎ কম আছে, বেয়াও কম আছে, অলপ আছে। আৰু যেতিয়া 5500 বছৰ কলিযুগৰ পাৰ হ'ব, অৰ্থাৎ আজিৰ পৰা প্ৰায় 500 বছৰৰ পিছত, আৰু আপুনি কৈছে যে কলিযুগৰ মানুহৰ বৃত্তি একেবাৰে তল পৰি যাব, তেওঁলোকৰ বিচাৰ মলিন হৈ যাব, চৰিত্ৰও বেয়া থাকিব, অবিশ্বাসী বহুত বেছি হৈ যাব। তেতিয়া কেনেকৈ বুজাব মোৰ মালিক? তেতিয়া পৰমেশ্বৰে কৈছিলে যে সেই সময়ত পোনপ্ৰথমে মই সিহঁতক শিক্ষিত কৰাম। পৰমাত্মা কবীৰদেৱে কয় যে সব খেল হমাৰে কিয়ে, হামছে মিলে সুনিশ্চয় জিয়ে। আৰু যেতিয়া এওঁলোক শিক্ষিত হৈ যাব, তেতিয়া মোৰ দাসক পঠিয়াম। তেতিয়াতো কৈছিলে মই স্বয়ঙেই যাম, আৰু সেই সৎগ্ৰন্থবোৰৰ গূঢ় ৰহস্যবোৰক জনসাধাৰণক কম। যিহেতু স্বয়ং নাহিলে, সেইবাবে দাসক পঠিয়ালে পুণ্যাত্মাসকল, সেই পৰম পিতাই। আৰু আজি আপোনালোকে দেখি আছে এই ইলেক্ট্ৰনিক ছিষ্টেমবোৰ, ইলেক্ট্ৰনিক উপকৰণ, ইণ্টাৰনেট ছিষ্টেম, ইমেইল, প্ৰজেক্টৰ, CD, DVD, পেনড্ৰাইভ, যিবোৰ টেকনিক পৰমাত্মাই, এই যিবোৰ টেকনিক সেয়া পৰমপিতা কবিৰ ভগৱানে দিছে মানৱক। এয়া মানৱ স্তৰৰ চিন্তা নহয়, সঁচা বুলি মানি লোৱা। যদি এয়া মানুহে ভাবিব পাৰিলে হয়, তেন্তে প্ৰায় 40 লাখ বৰ্ষতো এই চতুৰ যুগৰ পাৰ হ'ল, আৰু আজিলৈকে এই টেকনিক উপলব্ধ নহ'ল, মানুহে বিচাৰিব নোৱাৰিলে। পৰমাত্মাই ইয়াক কলিযুগ এইকাৰণেই নাম দিলে যে ইয়াত মেচিনাৰী যুগ হ'ব। এই যুগত পৰমাত্মাই টেকনিক নিজৰ সন্তানসকলক দিব, আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল যে তত্ত্বজ্ঞানক যি 600 বছৰ আগতে কবিৰ ভগৱানে ক'ব বিচাৰিছিলে, আজি ঘৰত বহি নিজৰ সন্তানসকলে এই টিভিৰ মাধ্যমেৰে, ইণ্টাৰনেটৰ মাধ্যমত, এই যি ইউটিউব ইত্যাদি হৈ গ'ল, এইবোৰ মাধ্যমতেই ঘৰত বহিয়েই তেওঁলোকে অমৃত জ্ঞান চাব পাৰিব। আৰু তেতিয়া তেওঁলোকে বুজি পাব আৰু মোৰ ওচৰলৈ আহিব, নিজৰ কল্যাণ কৰাব। গতিকে এই যিবোৰ উপকৰণ বনাইছে পৰমাত্মাই, এই কাৰণে দিছে, পৰমাত্মাই এই গড গিভেন এয়া মাইণ্ড হয়, জীৱ নিজৰ স্তৰৰ বুদ্ধি নহয়, না বনাব পাৰিব। আৰু যেনেকৈ এতিয়া এই দাসৰ জন্ম হ'ল কৃষকৰ পৰিয়ালত, 50 বছৰ আগতে, 40-50 বছৰ আগতে যেতিয়া মই 10-12 বছৰীয়া আছিলোঁ, আমাৰ তাত যি ঘেঁহুৰ বীজ উলিয়াইছিলে, তাৰ পৰা তুঁহ বেলেগ আৰু কণা বেলেগ কৰিবলৈ 50 মোন ঘেঁহুৰ বাবে এমাহ লাগিছিলে। ওপৰেৰে গৰুক খোজকাঢ়িব দিছিলে, পিছফালে এডাল ৰছী বান্ধি সেইকেইটাক ঘূৰাই ফুৰাইছিলে। কমচে কম এমাহৰ পিছত, 20 দিনৰ পিছত সেয়া বেলেগ বেলেগ হৈছিলে। তাৰপিছত সেইখিনি ঘেঁহু বেলেগ আৰু তুঁহ বেলেগ কৰিছিলে। সেই সময়ত এনেকুৱা টেকনিক আছিল। তাৰে আগততো আৰু আমাৰ সময়ততো এনেকুৱা ঘূৰাই থকা হাতেৰে দানা কাটিব পৰা মেচিন ওলাইছিলে, যাক গাণ্ডাচা বুলি কয়। তাৰে আগতে দেখিছিলোঁ আমাৰ ককাই এনেদৰে হাতেৰে কাটিছিলে, এনেকৈ। আৰু পিছলৈ গ'লে কি পাব?
কোৱাৰ অৰ্থ এইটো যে আজি যি টেকনিক প্ৰাপ্ত হৈছে এয়া গড কবিৰ গিভেন, যাতে আপোনালোকে নিজৰ সদগ্ৰন্থ বুৰগী প্ৰজেক্টৰ ডিভিডিৰ মাধ্যমেৰে সন্মুখত চকুৰে চাব পাৰে, তাৰপিছত মিলাব পাৰে নিজৰ সদগ্ৰন্থৰ লগত যি ঘৰত উপলব্ধ আছে আমাৰ। আৰু দয়া কৰিলে পৰমাত্মাই অনুবাদো কৰাই দিলে। তেওঁলোকৰ দ্বাৰাই যাৰ জ্ঞান নাছিল, অনুবাদ তেওঁলোকে ভাষা জানিছিলে, যেনেকুৱাই তেওঁলোকে অনুবাদ য'ত তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিলে তাত ভুল কৰিলে এওঁলোকে, আৰু য'ত সাধাৰণ অনুবাদ আছিল তেওঁলোকে কৰি দিলে, ক'ত শ্লিপ কৰিলে তেওঁলোকৰ বুদ্ধি। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 18 অনুত্তম গতি শব্দ আছে। গীতাৰ জ্ঞানদাতা নিজতকৈ বেলেগ পৰমাত্মাৰ বিষয়ে তথ্য দিছে আৰু নিজৰ বিষয়েও তথ্য দিছে, কিন্তু গীতাৰ অনুবাদ কৰাসকলৰ দৃষ্টিকোণ এইটোৱেই থাকিল যে যি শ্ৰীকৃষ্ণ তেওঁ সুপ্ৰিম পাৱাৰ, শ্ৰীকৃষ্ণ ইজ বিষ্ণু। এওঁলোকে শ্ৰী বিষ্ণুক সুপ্ৰিম পাৱাৰ মানি এইটো মানি থাকিলে যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰী বিষ্ণুই দিছে শ্ৰীকৃষ্ণৰ ৰূপত। শ্ৰীকৃষ্ণও শ্ৰী বিষ্ণুৱে আছিলে, এয়া নিজেই মানে ধৰ্মগুৰুসকলে। গতিকে এওঁলোকে শ্ৰীমদ ভাগৱত গীতাক ভালদৰে নুবুজিলে, কাৰণ তেওঁলোকৰ সৃষ্টি ৰচনাৰ জ্ঞান নাছিলে, যি কাৰণে তেওঁলোকে শ্ৰীকৃষ্ণকেই মূল পৰমাত্মা বুলি মানি ল'লে। য'ত নেকি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে, পুৰুষৰ কথা কৈছে। এজন ক্ষৰ পুৰুষ হ'ল ব্ৰহ্ম, যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। ক্ষৰ ব্ৰহ্ম তেওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰহে স্বামী। আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, তেওঁক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, তেওঁক পৰব্ৰহ্ম বুলিও কোৱা হয়। তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, প্ৰভু হয়, পুৰুষ হয়, মালিক হয়। প্ৰভু কোৱা বা পৰমাত্মা কোৱা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কৈছে দুজন পুৰুষ আছে এই সংসাৰত, পৃথিৱী লোকত, আৰু তেওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত পৃথিৱীৰ যিমানবোৰ প্ৰাণী আছে সেইবোৰো নাশবান। জীৱাত্মা কাৰো নমৰে, পশু পক্ষীৰোতো নমৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 তৎক্ষণাৎ কৈছে উত্তম পুৰুষত্বনে, পুৰুষ মানে পৰমাত্মা, প্ৰভু, স্বামী। উত্তম পুৰুষ মানে পুৰুষোত্তম। পুৰুষোত্তমটো এই দুজনতকৈ কোনো ভিন্ন হয়। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ শ্লোকত কৈছে এওঁলোকতকৈ ভিন্ন। তেওঁক বাস্তৱত পৰমাত্মা বুলি কোৱা হয়। উত্তম পুৰুষটো অন্য परमात्मा इति उदाहरते ये लोक तरम आविश्य विभर्ति अवे ईश्वर। উত্তম পুৰুষ মানে পুৰুষোত্তম, শ্ৰেষ্ঠ ভগৱান, সঠিক পৰমাত্মাটো এওঁলোকতকৈ কোনো অন্য হয়, বেলেগ হয়। তেওঁকেই পৰমাত্মা বোলা হয়, তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিলোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 3 লৈকে এক বিশেষ বিবেচনা আছে, এক বিশেষ বিৱৰণ আছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ। ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ বুলি জানা, যাৰ ওপৰৰ ফাল শিপা, শিপা মানে মূল মালিক বুলি ভাবা। সেই উত্তম পুৰুষ তুমি অন্য যি হয় সেয়া হ'ল শিপা, মূল। আৰু মাটিৰ বাহিৰত যি গছ দেখা পোৱা যায় সেই গা গছৰ বিভাগৰ কথাও কৈছে। অক্ষৰ পুৰুষ যি গা গছ সেয়া অক্ষৰ পুৰুষ হয়, আৰু তাৰ পৰা যি শকত ডাল ওলায় সেয়া ক্ষৰ পুৰুষ বুলি ভাবা। আৰু সেই ক্ষৰ পুৰুষৰ আগলৈ যি 3টা শাখা আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, সেয়া আগলৈ শাখা আছে। দেৱতা হৈ তিনিও ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আৰু পাঠৰূপী সংসাৰ সেই পৰমেশ্বৰে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কৈছে যে ওপৰৰ ফালে তাৰেই বিৱৰণ নিজৰ চিম্পল লেংগুৱেজত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে যে অক্ষৰ পুৰুষ এডাল গছ হয়,
আৰু ক্ষৰ পুৰুষ বাকী গা গছ ক্ষৰ পুৰুষ বুলি কোৱা হয় জ্যোতি নিৰঞ্জন কালক। আৰু এই কালৰ তিনিজন পুত্ৰ আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এই ক্ষৰ পুৰুষৰ পুত্ৰ তিনিজন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। तीनों देवा शाखा है ये पात रूप संसार। अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार, और तीनों देवा शाखा है ये पात रूप संसार। গতিকে এই সম্পূৰ্ণ পৰিক্ৰমাত এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কি স্থিতি হয়, এওঁলোক ব্ৰহ্মৰ পুত্ৰ। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ দুৰ্গা অষ্টাংগী দেৱী। গতিকে বিষ্ণুদেৱ কোন হয়? বিষ্ণুদেৱ এখন ব্ৰহ্মাণ্ডৰ এটা বিভাগৰ বিভাগীয় মন্ত্ৰী, শতগুণ বিভাগৰ। আৰু এওঁলোক তিনিজন ভাই ককাই, তিনিওৰে বেলেগ বেলেগ বিভাগ আছে। ৰজগুণ বিভাগৰ মন্ত্ৰী মালিক প্ৰভু স্বামী ব্ৰহ্মাদেৱ, আৰু শতগুণ বিভাগৰ স্বামী শ্ৰী বিষ্ণুদেৱ, আৰু তমগুণ বিভাগৰ স্বামী প্ৰভু শ্ৰী শংকৰদেৱ। এওঁলোক এখন ব্ৰহ্মাণ্ডৰ কেৱল এজন বিভাগীয় মন্ত্ৰী, আৰু এওঁলোকৰ যি পিতা হয় ব্ৰহ্ম, তেওঁ এক ব্ৰহ্মাণ্ডৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ৰোল কৰে। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ, যাক জ্যোতিস্বৰূপী নিৰঞ্জন কাল বুলিও কোৱা হয়, যাৰ লোকত আমি আছো। আকৌ আহিল অক্ষৰ পুৰুষ। অক্ষৰ পুৰুষৰ 7 শংখ, নীল পদ্ম শংখ, 7 শংখ ব্ৰহ্মাণ্ড আছে। আৰু তাৰপিছত তৃতীয়টো সেই পৰম অক্ষৰ পুৰুষ, উত্তম পুৰুষ তুমি অন্য। তেওঁ অল অভাৰ কণ্ট্ৰলাৰ, অসংখ্য ব্ৰহ্মাণ্ড ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, এওঁলোকৰ ওপৰত আৰু ইয়াৰ অতিৰিক্ত যিমানবোৰ ব্ৰহ্মাণ্ড আছে, সমগ্ৰ বিশ্ব আছে, সংসাৰ আছে, এই সকলোৰে মালিক তেওঁ মূল মালিক। তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা, মূল হয়, য'ৰ পৰা যেনেদৰে সম্পূৰ্ণ গছডালে মূলৰ পৰা আহাৰ প্ৰাপ্ত কৰে, তেনেদৰে সেই পৰমাত্মা কবিৰ ভগৱানে পৰম অক্ষৰ পুৰুষ, তেওঁ সকলোৰে পালন কৰ্তা। এতিয়া যেনেকৈ যি মহাপুৰুষসকলক পৰমাত্মাই পালে, তাৰে মাজৰ এজন আদৰণীয় গৰীবদাস চাহিবদেৱ, গাঁও চোৰালি, জিলা জজ্জেৰৰ। তেওঁ পৰমাত্মাৰ বিষয়ে কৈছে, চকুৰে দেখি পৰমাত্মাৰ সৈতে পৰিচিত সকলো ব্ৰহ্মাণ্ডৰ সৈতে আৰু পৰমাত্মাৰ দ্বাৰা ৰচিত সৃষ্টিৰ সৈতে পৰিচিত হৈ কৈছে, অনন্ত কোটি ব্ৰহ্মাণ্ড কা এক ৰতি নৈ ভাৰে, সতগুৰু পুৰুষ কবীৰে হে ये कुल के सिरजनहारे। हे कबीर कौन হয়? हम सुल्तानी नानक तारे, दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो काशी महे कबीर हुआ। এতিয়া এওঁ হ'ল এই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা, মূল মালিক। এতিয়া আমি আকৌ আহোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 17লৈ। उत्तम पुरुष तु अन्य, परमात्मा इति उदाहरते, ये लोक तरम आवेश्य विभर्ति अवय ईश्वर। পুৰুষোত্তমটো কোনো আন হয়, পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো বেলেগ হয়, যি 16 নম্বৰ শ্লোকত কৈছে 15 নম্বৰ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ, তেওঁক পুৰুষোত্তম বুলি কোৱা হয়, আৰু বাস্তৱত তেওঁকেই পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা মানে শ্ৰেষ্ঠ আত্মা। পৰমাত্মা তেওঁৱেই হয়, যিয়ে কাকো দুখ নিদিয়ে, কোনো পুত্ৰ পুত্ৰীৰ মৃত্যু হ'ব নিদিয়ে, কেঞ্চাৰ নিদিয়ে, কোনো ৰোগ যুক্ত নকৰে, দুখ নিদিয়ে। তেওঁ পৰমাত্মা বুলি কয়, পৰমাত্মা শ্ৰেষ্ঠ আত্মা। আৰু যি ইয়াত আমি দেখি আছোঁ চিকিৎসালয়, কোনো হস্পিটেললৈ গৈ চাওক, হাহাকাৰ লাগি আছে। আৰু ঘৰে ঘৰে গৈ চাওক, কোনোবা কিবা ৰোগত দুখী, কাৰোবাৰ ভৰি কটা গৈছে, কাৰোবাৰ হাত কাটিছে, কাৰোবাৰ চকু বেয়া হৈছে, কোনোবা পেৰালাইচিছত ভুগি আছে। গতিকে আমি যি লোকত আছোঁ, সেয়া পৰমাত্মাৰ লোক হ'ব পাৰে জানো? এয়াতো কচাই আত্মাৰ লোক হয়, এই কালৰ লোক হয়, য'ত আমি আছোঁ।
এয়া কবিৰ ভগৱানে আহি কৈছে। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছে নিজৰ সুখময় স্থানলৈ, তাৰপিছত তেওঁলোকক প্ৰমাণ বনাই সাক্ষী বনাই ইয়াত এৰিলে, তেওঁলোকেও সেইটোৱেই কৈছে যে এই লোক ঠিক নহয়। এটা স্থান আৰু আছে যলৈ যোৱাৰ পিছত জীৱ আৰু এই লেতেৰা লোকলৈ কেতিয়াও উভতি নাহে, আৰু তাত কোনো দুখ নাই, তাত বৃদ্ধাৱস্থা নাই, তাত মৃত্যু নাই। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কৈছে যে उत्तम पुरुष है तो अन्य परमात्मा इति उदाहरत है और यह लोक तरम आविश्य विवर्ती अवैश्वर যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সেই শ্ৰেষ্ঠ পৰমাত্মা যি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ অন্য, তেওঁ সংসাৰৰূপী বৃক্ষৰ মূল হয়, শিপা হয়, ঊৰ্ধ্বমূলম অধে শাখম, আৰু ওপৰৰ ফালে যি শিপা আছে সেয়া পৰমক্ষৰ ব্ৰহ্ম। और ये लोग तरम अविश्य विवर्ती যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, সমগ্ৰ গছডালে মূলৰ পৰাই লালন পালন আহাৰ পায়, মূলৰ পৰাই লালন পালন হয়। গতিকে যি মূল হয় সেয়া ওপৰৰ পৰমাত্মা, যি সৎলোকত থাকে তেওঁ অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ, যি সৰ্বসৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদক প্ৰভু, কবিৰ হয়, যি কাশীত শিপিৰীৰ ৰূপত আহিছিলে। সেই পৰমাত্মাই বিধান বনাই এৰি দিছে। সেই বিধান অনুসৰি যিয়ে চলিব তেওঁ যেনেকুৱাই ইয়াৰ যি কৰ্তব্য লাভ হয় সেই অনুসাৰে তেওঁ পাই থাকিব, সেই প্ৰকাৰে তেওঁৰ জন্ম মৃত্যুও হৈ থাকিব। আৰু এই জন্ম মৃত্যুৰ পৰা বাচিবলৈ যি বিধান বনাইছে, যিয়ে ইয়াক মানিব, যিয়ে এপ্লিকেবল কৰিব, তেওঁৰ জন্ম মৃত্যু শেষ হ'ব। গতিকে জন্ম মৃত্যুৰ পৰা বচাৰ বিধান আমি প্ৰাপ্ত কৰা নাছিলোঁ। পৰমাত্মাই 600 বছৰ আগতে ক'ব বিচাৰিছিলে, কিন্তু আমি অশিক্ষিত হোৱাৰ কাৰণে আমি বঞ্চিত হ'লোঁ। তাৰি পূৰ্তি কৰিবলৈ পৰমাত্মাই এতিয়াৰ সময় দিছিলে, নিৰ্ধাৰিত কৰিছিলে। এতিয়া যি প্ৰসংগ চলি আছে, এতিয়া ইয়াত বহুত ব্যক্তিয়ে শ্ৰদ্ধালৈ আপোনাক ভ্ৰমিত কৰি দিয়ে যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতাই কয় যে মই লোকবেদৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। গতিকে তেওঁলোকে ভ্ৰমিত কৰে যে ৰামপালে ইনকমপ্লিট জ্ঞান দিয়ে। 17 নম্বৰ শ্লোকলৈকেহে কয়, 18টো কিয় নকয়? যে তাততো কৈছেই মই পুৰুষোত্তম হয়। যদি তাক 18 নম্বৰ শ্লোকক আমি ফাইনেল বুলি মানো, তেন্তে 17 নম্বৰটো ভুল। কাৰণ গীতাৰ জ্ঞানদাতাইতো এয়া কৈছে যে পুৰুষোত্তমটো এওঁলোক দুজনতকৈ কোনো আন হয়। আৰু 18 নম্বৰত কি কৈছে যে মই। গীতাৰ জ্ঞানদাতা কোন হয়? এওঁ শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এওঁ বিষ্ণুও নহয়। শ্ৰীকৃষ্ণ কোৱা বা বিষ্ণু কোৱা, এই কোৱাজন শ্ৰীকৃষ্ণ অথবা বিষ্ণু নহয়। এওঁৰ ভিতৰত এওঁলোকৰ যি পিতা ক্ষৰ পুৰুষ, তেওঁ প্ৰতিজ্ঞা কৰি থৈছে 7 নম্বৰ অধ্যায়ৰ 24-25 নম্বৰ শ্লোকত কৈছে, তেওঁ নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে মই যোগমায়াৰ দ্বাৰা লুকাই থাকোঁ। মূৰ্খ মানুহবোৰে মোক শ্ৰীকৃষ্ণ বুলিয়েই মানি থাকিব, মোক ব্যক্তি বুলি ভাবি থাকিব। মই কৃষ্ণ নহয়, মই ব্যক্তিৰ ৰূপত কেতিয়াও নাহোঁ। নিজৰ 34 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকত কৈছে যে মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। এতিয়া এওঁৰ কৰ্ম দিব্য কেনেকৈ হয়? ই কাৰো সন্মুখলৈ নাহে, প্ৰতিজ্ঞা কৰি থৈছে আগতে। আৰু তেওঁ কাৰোবাৰ তাত প্ৰৱেশ কৰি নিজৰ কাম সিদ্ধ কৰি লয়। শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি গীতাৰ জ্ঞান এই ক্ষৰ পুৰুষে দি আছে। আৰু ই কৈছে যে মোৰ অন্তৰ্গত মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে, তেওঁলোকতকৈ মই উত্তম হয়, শ্ৰেষ্ঠ হয়, শক্তিশালী হয়, দৃঢ় হয়, বলৱান হয়। সেইবাবে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। লোকবেদ দন্তকথা যি মুখে মুখে চলি আহিছে, এইকাৰণে মই পুৰুষোত্তম। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে উত্তম পুৰুষ গতিকে অন্য, সেয়াটো কোনো আন হয়। আৰু তেওঁৱেই বাস্তৱত অবিনাশী। 2য় অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 মন্ত্ৰ 2 স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে মোৰ জন্ম মৃত্যু হয়, মই অবিনাশী নহয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকত কৈছে, অবিনাশী বুলি সেইজনক জানা যিজনে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সমগ্ৰ ব্ৰহ্মাণ্ড ব্যপ্ত। সেই অবিনাশীজনক মাৰিবৰ বাবে কোনো সক্ষম নহয়।
আৰু নিজৰ বিষয়ে কৈছে যে মোৰ আৰু তোমাৰ জন্ম মৃত্যু হৈ থাকে, কিন্তু 18 নম্বৰ অধ্যায় 62 নম্বৰ শ্লোকত কৈছে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে আশ্ৰয় এয়া সাৰাংশ যে যি ওপৰলৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ ওপৰৰ ফালটো পূৰ্ণ পৰমাত্মা, তেওঁ সকলোৰে ধাৰণ পোষণ কৰোতা, যাৰ পৰা সকলোৰে উৎপত্তি হৈছে, সৰ্ব উৎপাদক প্ৰভু, যি ওপৰত সতলোকত থাকে, তেওঁ সংসাৰৰূপী বৃক্ষৰ শিপা, আৰু যি অক্ষৰ পুৰুষ সেয়া গা গছ, আৰু ক্ষৰ পুৰুষেই কাল, যি গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এয়া এক শাখা, শকত ডাল, আগতে 3টা শাখা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি বুজা, আৰু পাতৰূপী সংসাৰ। গতিকে তেওঁ স্বয়ং ক'ব বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে সাৰাংশ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিয়ে ইয়াৰ সকলোবোৰ বিভাগ কৰি দিব। তেনেদৰে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই, মানে ব্ৰহ্মণেই মুখে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণীত এই তত্ত্বজ্ঞান বিস্তাৰিতভাৱে কোৱা হৈছে। যি যজ্ঞৰ বিষয়ে, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে যি তথ্য দিছে সেয়া বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। গীতাৰ জ্ঞানদাতাই কৈছে মই নাজানো সেই তত্ত্বজ্ঞানক, নহ'লে এটা অধ্যায় আৰু লিখিলে হয় 19 নম্বৰ যে সেই তত্ত্বজ্ঞান শুনা, মই ইয়াত লিখিছোঁ। তেওঁ তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই জ্ঞানক যি সচিদানন্দ ঘন ব্ৰহ্ম, পৰমক্ষৰ ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে যে আহি সেই অমৃতবাণীত লিপিবদ্ধ কৰিছে, কবিৰ বাণীত, সেয়া তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে গীতাত সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা সিদ্ধ হ'ল গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ত এই কনচেপ্টটো ক্লিয়াৰ কৰি দিছে যে তত্ত্বদৰ্শী সন্ত সেইজনেই হ'ব যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৰি দিব। যেনেকৈ পৰমেশ্বৰ স্বয়ঙে আহে, তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰে, ভগৱানটো তেওঁ হয়েই। কবিৰ চাহেবে কয় অক্ষৰ পুৰুষ এডাল গছ, ক্ষৰ পুৰুষ বাকী ডাল, নিৰঞ্জন বাকী ডাল, অৰ্তেন্ন দেৱা শাখা, গতিকে শিপা কোন? সেই শিপাৰ অপশ্যনটো এৰি গ'ল পৰমাত্মাই, কিয়নো তেওঁ এই দাসক পঠিয়াইছে যে শিপায়ে কবি চাহেব আল্লাহু আকবৰ হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ শিপা হয় সমগ্ৰ সংসাৰৰ। গতিকে ইয়াত এইটোও কৈছে যে সেই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিভাগৰ সৈতে যি পৰিচিত বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত। তাৰ পিছত পৰমেশ্বৰৰ 15 অধ্যায়ৰ 4 নম্বৰ শ্লোকত লিখিছে তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, কেৱল তেওঁৰেই ভক্তি কৰা গীতাৰ জ্ঞানদাতা, নিজতকৈ অন্য পুৰুষোত্তম পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰাৰ কথা কৈছে, যাৰ দ্বাৰা আপোনাৰ জন্ম আৰু মৃত্যুৰ ৰোগ কটা যাব। 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়ে মোৰ এই জ্ঞানক আশ্ৰয় কৰি লয়, অৰ্থাৎ তত্ত্বদৰ্শী সন্তক যিয়ে সন্ধান কৰি লয় আৰু তত্ত্বজ্ঞানৰ সৈতে যিয়ে পৰিচিত হৈ যায়, জৰা মৰণ মোক্ষায় য়তন্তি তে, जरा मरण मोक्षाय यतन माम आश्रित यतन्ति ते ये तत्ब्रह्म विदु कर्षणम अध्यात्म अखिल च कर्मम च अखिलम। ইয়াৰ অৰ্থ এইটো গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়েই মোৰ এই জ্ঞানক আধাৰ বুলি মানি তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰি উলিয়াই, তেওঁ সেই ব্যক্তিয়ে কেৱল সেই তৎব্ৰহ্মৰ লগত আৰু সকলো আধ্যাত্মিক জ্ঞানৰ লগত সকলো কৰ্মৰ সৈতে পৰিচিত, যিয়ে বৃদ্ধাৱস্থা আৰু মৰণৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। জৰা মানে বৃদ্ধাৱস্থাৰ দুখ আৰু মৰণ মানে মৃত্যু। এই বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ প্ৰযত্ন কৰে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু মূলী জ্ঞানক আশ্ৰয় কৰি লৈছে, তেওঁ তত্ত্বদৰ্শী সন্তক বিচাৰি উলিয়াইছে।
তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত, সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু ইয়াৰ সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁলোকে এই সংসাৰৰ কোনো বস্তুৰেই ইচ্ছা নাৰাখে। তেওঁলোকে কেৱল জৰা মানে বৃদ্ধাৱস্থা, তাৰে দুখৰ পৰা আৰু মৰণ মানে মৃত্যুৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে। তেতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে, কিম তৎব্ৰহ্ম কিম অধ্যাত্ম কিম কৰ্ম পুৰুষোত্তম। এতিয়া গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণকেইটো পুৰুষোত্তম বুলি মনা হৈছিলে, এয়া যে বিষ্ণু, আৰু তেওঁ কৈছে পুৰুষোত্তম কোনো আন। এয়াতো অৰ্জুনৰহে ভাৱ, কিম পুৰুষোত্তম। এতিয়া ইয়াত অৰ্জুনে সুধিছে যে সেই তৎব্ৰহ্ম কি হয়, তেওঁ কোন হয়, যাক জনাৰ পিছত প্ৰাণীয়ে জৰা আৰু মৰণৰ পৰাহে বাচি যোৱাৰ চেষ্টা কৰে। সাধকে আৰু এই লোকৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে। ইয়াৰ ভাৱ এইটো। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 কৈছে, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য। সেইবাবে অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে, মোৰ ভক্তি কৰা, যুদ্ধও কৰা আৰু মোৰ ওপৰত আস্থাও ৰাখা, ভক্তি ৰাখা, মোকেই প্ৰাপ্ত কৰিবা। নিজৰ মন্ত্ৰৰ কথা কৈছে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুস্মৰণ য়ে প্ৰিয়াতি তজন্দেহম সয়াতি परमाम गतिम। मुझ ब्रह्म का केवल एक ओम अक्षर है, नथिंग एल्स। ইয়াৰ অতিৰিক্ত একো নাই। উচ্চাৰণ কৰি স্মৰণ কৰি কৰি এই প্ৰজাতি তদম দেহম যিয়ে শৰীৰ এৰি যায়, স ইয়াতি পৰমাম গতিম, তেওঁ ওমৰ পৰা পাব লগা পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা কি প্ৰাপ্ত হয়? ব্ৰহ্মলোক প্ৰাপ্ত হয়, কাৰণ এয়া ব্ৰহ্মৰ মন্ত্ৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো লোক পুনৰাবৃত্তিত আছে। তালৈ যোৱাৰ পিছতো মানুহ উভতি জন্ম মৃত্যুলৈ আহে। এয়া সেই স্থান নহয় যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও উভতি নাহে। অধ্যায় 15 চতুৰ্থ শ্লোকত যি কৈছে, গতিকে এই ব্ৰহ্মৰ সাধনা কৰিলেও ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, তেওঁলোকৰ জন্ম মৃত্যু হয়। সেইবাবে 18 নম্বৰ অধ্যায়ৰ শ্লোক 62 কৈছে, অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা, সেই পৰমেশ্বৰৰেই কৃপাৰে। আৰু তাৰ মন্ত্ৰও কৈ দিছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত, कि ओम तत् सत इति निर्देश ब्रह्मण तिर्विध समर्थ। ব্ৰহ্মণি মানে সচিদানন্দ ঘন ব্ৰহ্ম, অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ, অৰ্থাৎ সেই লোকৰ প্ৰাপ্তিৰ যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। সেই মন্ত্ৰটো হ'ল ওম তৎ সৎ। নিজেই গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈয়ে দিছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে। এয়াতো ইনকমপ্লিট সাধনা হয়, ব্ৰহ্মলৈকে সাধনা, জন্মবৃত্তিটো হৈয়ে থাকিব। সেই স্বাস্থ্যস্থান প্ৰাপ্ত নহয়, সেই সুখ প্ৰাপ্ত নহ'ব। এতিয়া কৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰিলে শাশ্বত স্থান মানে যাৰ কেতিয়াও অন্ত নহয়, অবিনাশী লোক। আমি তাক সত্য লোক বুলি কওঁ, অমৰ লোক বুলি কওঁ। সত্যলোকৰ প্ৰাপ্তি হয়, গতিকে তাৰ মন্ত্ৰ হ'ল ওম তৎ সৎ। ওম তৎ, ওমটো ক্ষৰ পুৰুষৰ, এই ব্ৰহ্মৰ, আৰু এই যি তৎ সেয়া অক্ষৰ পুৰুষৰ সাধনাৰ মন্ত্ৰ। আৰু সৎ, তৎ এয়া সাংকেতিক, তৎ নহয়, এয়া অন্য মন্ত্ৰ, এয়া কোড ৱৰ্ড, সাংকেতিক শব্দ। আৰু সৎ এয়া পৰমক্ষৰ ব্ৰহ্মৰ সাধনাৰ মন্ত্ৰ, সেয়া কোড ৱৰ্ড। ওম তৎসৎ এই শব্দ নহয়, এয়া মন্ত্ৰ নহয়, এয়া অন্য মন্ত্ৰহে, যি সমগ্ৰ বিশ্বত কেৱল দাসৰ লগত আছে আৰু কাৰো ওচৰতেই নাই। যদি এই দাসৰ পৰা সেই মন্ত্ৰপ্ৰাপ্ত কৰি কোনোবাই স্বয়ঙেই ভুৱা সন্ত হৈ আছে, প্ৰদান কৰে, তেওঁ নিজৰ জীৱন নাশ কৰি আছে। আৰু যাক তেওঁলোকে নাম দি আছে অধিকাৰী নহয়, যেনেকৈ অনা অধিকাৰীৰ পৰা বনোৱা লাইচেন্সে অথবা পাছপোৰ্ট সময়ত ঠগিব আৰু দণ্ডিত হ'ব লাগিব। গতিকে সেই ব্যক্তিক এনেকৈ বুজি ল'বা, যদি কোনোবাই এনেকুৱা জাল দুষ্ট ব্যক্তিয়ে এনেকুৱা জাগ্ৰত সময়তো প্ৰযত্ন কৰি আছে, গতিকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবা যাতে তেওঁ নিজৰ জীৱন নাশ নকৰে। ভগৱানৰ দ্ৰোহী তুমি, আৰু এই জীৱৰ নাশ নকৰিবা, কালৰ দূতৰ দৰে কাম নকৰিবা।
যদি তেওঁ নামানে তেন্তে অন্য ভাই ভনীসকলক নিশ্চয় ক'বলৈ চেষ্টা কৰিবা, কাজিয়া নকৰিবা, কাৰণ এই মাৰ্গ কাজিয়াৰ নহয়। আমাৰ কৰ্তব্য হ'ল বুজোৱাৰ, কোৱাৰ। যদি নামানিও কোৱাত পৰে তেন্তে জানি বুজি পৰমাত্মাই কৈছে कि जानबूझ साची तजय करे झूठते ने ताकि संगत है प्रभु सोपन में बिना दे। और फिर परमात्मा कहते हैं कर दी पक्कुआ पड़े फिर काहे की कुशलात। যদি হাতত পোহৰ টৰ্চ লৈ যদি কোৱাতেই পৰিব ওলাই তেন্তে আৰু সেই ব্যক্তিৰ চেতনা ক'ত? সি মদ পান কৰি থৈছে চাগে। সি মূৰ্খ, সি নিজৰ কৰ্মৰ ফল নিজেই পাব। আপোনালোক নিৰ্দোষী হৈ যাব। এবাৰ প্ৰাৰ্থনা নিশ্চয় কৰিব যে এই ব্যক্তি যাক আপুনি গুৰু বনাই বহি আছে, এই গুৰু সঠিক নহয়, এওঁ অধিকাৰী নহয়। যদি এই ধৰণে কোনোবা স্বয়ম্ভু সন্ত হয় তেন্তে তেওঁ অনাধিকাৰী, তেওঁ ডুপ্লিকেট, ভুৱা লাইচেঞ্চ আৰু পাছপৰ্ট বনাই আছে। কাৰণ এই মন্ত্ৰৰ আধাৰতে এইখনেই আমাৰ ইয়াৰে পাছপৰ্ট, যাৰ আধাৰতে আমি সৎ লোকলৈ যাম, সত্য লোকলৈ যাম। আৰু এইটো গম পাব যেতিয়া আমি মৃত্যুৰ পিছত যাম প্লেটফৰ্মলৈ এইখন লৈ, সেই সুবিধাটো নাপাবই, ওলোটা শাস্তিহে পাব, দণ্ডহে পাব। যি প্ৰসংগ চলি আছে তালৈ আহিছোঁ যে সেই সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ এই তিনি মন্ত্ৰৰ যি আপোনাৰ ব্যৱস্থা আছে, নিৰ্দেশ আছে, ডাইৰেকশ্যন আছে, নাথিং এলছ। নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, আদেশো নিৰ্দেশ অৰ্থাৎ দিশো দেখুৱাই দিলে। এতিয়া সেই পৰমাত্মাৰ ভক্তিৰে পূৰ্ণ মুক্তি হ'ব আৰু শাশ্বত স্থান প্ৰাপ্ত হ'ব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। এতিয়া যি প্ৰসংগ চলিছিলে যে সপ্তম অধ্যায়ৰ 18 নম্বৰ মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কয়, এনেতো এই পৰিক্ৰমা চলে সপ্তম অধ্যায়ৰ প্ৰথম মন্ত্ৰৰ পৰাই, আৰু তাত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন মই তোমাক এনেকুৱা জ্ঞান শুনাম যাক জনাৰ পিছত একো জানিবই বাকী নাথাকিব। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে স্পষ্ট কৰি দিছে, তিনি গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যে সাধনা কৰে, তেওঁ ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্য, নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া পুণ্যাত্মাসকলে দাসে কোৱা নাই, আমাৰ সদগ্ৰন্থ আৰু তেওঁলোকে লিখা ইতিহাসত আছে। তিনিও গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। বহুবাৰ প্ৰমাণিত কৰিছোঁ। শ্ৰীমদ দেৱী ভাগৱত সচিত্ৰ মোতা টাইপ 3য় স্কন্ধ 123 নম্বৰ পৃষ্ঠা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত খনত পঢ়িব পাৰে, য'ত স্বয়ং বিষ্ণুদেৱে স্বীকাৰ কৰিছে নিজৰ মাকৰ স্তুতি কৰি যে তুমি শুদ্ধ স্বৰূপা হয়, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ মানে বিষ্ণুদেৱে কৈ আছে আমি তিনিওৱেই নাশবান, আমাৰ জন্ম মৃত্যু হয়, তুমি নিত্য হয়। আকৌ ভগৱান শংকৰে কৈছে যদি ব্ৰহ্মাদেৱ আপোনাৰ পুত্ৰ হয় তেন্তে ময়ো আপোনাৰ পুত্ৰ, মই তমগুণ হওঁ, তিনি গুণেৰে উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱে কেৱল নিয়মিত কাৰ্যহে কৰে। আৰু মাৰ্কেন্দ্ৰীয় পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ তাৰ 123 নম্বৰ পৃষ্ঠাত কৈছে, মাৰ্কেন্দ্ৰদেৱে কৈ আছে যে এই তিনি দেৱতা হয় আৰু এই তিনিটা গুণ হয়, আৰু এওঁলোক ব্ৰহ্মৰ প্ৰধান শক্তি। ব্ৰহ্ম মানে ক্ষৰ পুৰুষ, এই কালৰ প্ৰধান শক্তি হয়। এই তিনিও এওঁলোক মন্ত্ৰী হয়, এওঁলোকেই তিনি দেৱতা, এওঁলোকেই তিনি গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু এক মুম্বাইৰ পৰা প্ৰকাশিত এখন খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা, তাৰে 3য় স্কন্ধত লিখা আছে শংকৰ ভগৱানে নিজেই কৈছে যে যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত হয় হে মাতৃ তেন্তে মোক তমগুণ কিয় বনালা, বিষ্ণুদেৱক শতগুণ কিয় বনালে, ব্ৰহ্মাদেৱক ৰজগুণ কিয় বনালে। ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15লৈকে সাৰাংশ এয়া হয় যে গীতাৰ জ্ঞানদাতা ইয়াত চোৰ পুৰুষ হয়, ব্ৰহ্ম হয়। আৰু এওঁ কৈ আছে যে এই তিনিও গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যিয়ে সাধনা কৰে, তেওঁলোকক যিয়ে ইষ্ট ৰূপত পূজে, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ
দূষিত কৰ্ম কৰা মূৰ্খ এওঁলোকে মোক নভজে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে। এতিয়া ইয়াত অলপ সাৰাংশ দিব লাগিব যে তিনিও গুণৰ উপাসক অৰ্থাৎ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱৰ উপাসকক ৰাক্ষস স্বভাৱৰ বুলি কিয় ক'লে? দূষিত অৰ্থাৎ বেয়া কৰ্ম কৰা মূৰ্খ আৰু নীচ বুলি কিয় ক'লে? যেনেকৈ ৰজগুণ ব্ৰহ্মাৰ পূজা কৰিছিলে হিৰণ্যকশিপুৱে, আৰু এনেকুৱা দুৰ্বুদ্ধিৰ প্ৰাণীয়ে স্বয়ম্ভু ভগৱান হৈ গ'ল, নিজৰ পুত্ৰ প্ৰহ্লাদৰেই শত্ৰু হৈ গ'ল। এনেকুৱা অত্যাচাৰ কৰিলে সৰল আত্মাৰ ওপৰত, শেষত বৰ বেয়াকৈ মৰিল, অসুৰ স্বভাৱৰ ৰাক্ষস বুলি জনাজাত হ'ল। কোৱা হয় हिरणाकुश छाती तड़वाई और ब्राह्मण बाणा कर्म कसाई। ব্ৰাহ্মণ মানে ভগত, কৰ্মবোৰ দেখাত ভগতৰ দৰে সাধনা কৰে, আৰু এনেকুৱা কাম কিমান অত্যাচাৰ কৰিলে সেই বালকৰ ওপৰত, নিজৰেই পুত্ৰৰ ওপৰত। এই অহংকাৰৰ ভোকাতুৰ সকলোতকৈ ওপৰত দুষ্ট আৰু কোন আছে? দূষিত কৰ্ম কৰা মূৰ্খ কেনেকুৱা জল্লাদৰ দৰে কাম কৰিলে সি, নিজৰ পুত্ৰৰেই শত্ৰু হৈ গ'ল, অন্তত পিছত নিজৰেই দুৰ্গতি হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। कहते ब्राह्मण हिरणाकुश छाती तड़वाई और ब्राह्मण बाणा और कर्म कसाई। তাৰপিছত ভগৱান তমগুণ শিৱৰ পূজা কৰিছিলে ৰাৱণে, আৰু কি সংজ্ঞা প্ৰাপ্ত কৰিলে আপোনালোকে ভালদৰেই জানে। আৰু কেনেকুৱা দূষিত কৰ্ম কৰিলে এগৰাকী পৰনাৰীক উঠাই আনিলে। এইবোৰ কি বীৰৰ কাম? দুৰ্ভাৱনাৰে কিমান অত্যাচাৰ কৰিব বিচাৰিছিলে, শেষত কিমান বেয়াকৈ মৃত্যু হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। সি তমগুণ শংকৰ ভগৱানৰ উপাসক আছিল, এজন ভস্মাগিৰি নামৰ শিৱৰ উপাসক, তমগুণ শিৱদেৱৰ সাধক। মনৰ ভিতৰত বেয়া ভাৱ লৈ ভগৱান শিৱৰ মহলৰ সন্মুখত কৈলাশ পৰ্বতত ওপৰ ফালে ভৰি তলৰ ফালে মূৰটো ঈৰ্ষাসনত 12 বছৰলৈকে তপস্যা কৰি থাকিল, সৎযোগ কৰি থাকিলে সি। তাত ধৰ্ণা দি দিলে। এদিন পাৰ্বতীয়ে ক'লে যে শুনক, আপুনিতো দেৱতাসকলৰ মহাদেৱ, মহাপুৰুষ হয়, আপোনাৰ ঘৰত কি বস্তুৰ অভাৱ? যি বিচাৰিছে আপোনাৰ পূজাৰীয়ে তাক দিয়ক আৰু যাবলৈ দিয়ক। 12 বছৰ পিছত শিৱদেৱে ক'লে যে খোজা ভস্মাগিৰি, কি বিচাৰিছা? এই গিৰি, পুৰী, নাথ, এই 10 সন্যাসী যিমান আছে এওঁলোক ভগৱান শিৱৰ উপাসক, 10 নামীসকল। যেতিয়া ভগৱান শিৱই ক'লে খোজা, কি খুজিব বিচাৰিছা ভস্মাগিৰি, তেতিয়া তেনেকৈয়ে সেই পজিশ্যনতে সি ক'লে যে ভগৱান প্ৰথমে বচনবদ্ধ হোৱা, তেতিয়াহে মই খুজিম। ভগৱান শংকৰে ভাবিলে যি খোজে দি দিম তাক, সাধাৰণ মানুহ কিনো খুজিব, কিবা সিদ্ধি লৈ ল'ব সৰু সুৰা। তেতিয়া ভগৱান শিৱই ক'লে যে ঠিক আছে ভাই, মই বচনবদ্ধ হৈ গ'লোঁ। তেতিয়া ভস্মাগিৰি থিয় হ'ল আৰু ক'লে তোমাৰ ভস্মখাৰু মোক দি দিয়া, যিডাল হাতত ভগৱান শিৱই পিন্ধি থৈছিলে। সেই খাৰুত এনেকুৱা শক্তি আছিল যে যাৰ মূৰত এনেকৈ থৈ ভস্ম বুলি কৈ দিয়ে, তেতিয়া সি অট'মেটিক সি ভস্ম হৈ গৈছিল। সেই বচনেৰে সেইডালে কাম কৰিছিলে। এই কথাৰ জ্ঞান আছিলে সেই ভস্মাগিৰিৰ, আৰু সেই ভস্মাগিৰিয়ে মনত কি দূষিত চিন্তালৈ সাধনা কৰি আছিলে যে এই খাৰুপাত প্ৰাপ্ত কৰি মই ভগৱান শিৱক মাৰি পেলাম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম। এনেকুৱা বেয়া মনোভাৱ লৈ সি সাধনা কৰি আছিলে। আৰু আমি ভগৱান শিৱক অন্তৰ্যামী বুলি কৈছিলোঁ। তেওঁ এইটো গম নাপালে তাৰ মনত কি বেয়া ভাৱ আছে, গতিকে অন্তৰ্যামীও নাছিল তেওঁ, আৰু অবিনাশীও নাছিল ভগৱান শংকৰ। এতিয়াই কৈ আছোঁ, এতিয়া ভগৱান শিৱই সেই ভস্মখাৰু দি দিলে, কাৰণ বচনবদ্ধ হৈ গৈছিল। যেতিয়াই ভগৱান শিৱই ভাবিছিলে জংঘলত থাকে, সাধু সন্ত হয়, গতিকে ৰাক্ষসৰ পৰা বাচিবৰ বাবে বিচাৰিছে চাগে। যেতিয়াই ভস্মাগিৰিৰ হাতত ভস্মখাৰুডাল আহি গ'ল, সি তৎক্ষণাতেই ৰং দেখুৱালে আৰু এনেকুৱা অভদ্ৰ আকৃতি বনাই ক'ব ধৰিলে যে শিৱ হুঁচিয়াৰ হৈ যোৱা, তোমাক মাৰিম আৰু মই পাৰ্বতীক নিজৰ পত্নী বনাম। মোৰ এইটোৱেই উদ্দেশ্য আছিল, আজি মই ছাকচেছ হ'লোঁ। এনেকৈ কৈ যেতিয়া ভগৱান শিৱৰ ফালে গ'ল, ভগৱান শিৱই তেতিয়া তাৰ পৰাই পত্তং দিলে।
মানে বহুত বেগেৰে স্পীডত দৌৰিলে। আগে আগে ভগৱান আৰু পিছে পিছে পূজাৰী। পুণ্যাত্মাসকল, এতিয়া গীতাৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ 7 12 পৰা 15লৈকে এওঁলোকক এই সংজ্ঞা দিয়া হৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া ইয়াতকৈ বেয়া কাম আৰু কি হ'ব? যাকেই স্থলৰূপত পুজি আছিলে তেওঁৰে পত্নীৰ প্ৰতি বেয়া মনোভাৱ আছিলে সেই ব্যক্তিৰ। নিজৰ মা তুল্য নিজৰ মাকৰ ওপৰত বেয়া চকু দিছিলে সেই পাপী আত্মাই, ভস্মাগিৰিয়ে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।